শংকৰাজান ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 10ম সংখ্যক নৱাগত আদৰণি সভা অনুষ্ঠিত। আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হাতীমূৰীয়া শংকৰ আজান ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 10ম সংখ্যক নৱাগত আদৰণি সভা আৰম্ভ হয়। আজি প্ৰথম দিনা প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ফয়জুৰ ৰহমানে লগতে হাত ধৰে অধ্যক্ষ দীনেশ চন্দ্ৰ নাথে। বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয়খনৰ উপাধ্যক্ষ ফৰিদুদ্দিন আহমেদে, সহযোগ কৰে জ্যেষ্ঠ শিক্ষক নজৰুল ইছলামে। পৰৱৰ্তী সময়ত ছাত্ৰ ছাত্ৰীয়ে মৈৰাবাৰী এলেকাৰ বিভিন্ন অঞ্চলৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই বিদ্যালয়খনত উপস্থিত হৈ নপুৰণি ছাত্ৰ ছাত্ৰীৰ চিনাকি পৰ্ব অনুষ্ঠানৰ শুভাৰম্ভ কৰে। চিনাকি পৰ্বৰ অন্তত মুকলি সভা অনুষ্ঠিত কৰা হয়। শংকৰ আজান ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল প্ৰাংগণত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰিয়াজুল হক। আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মুকলি হোৱাৰ সৌন্দৰ্য বৃদ্ধি কৰে বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল কুদ্দুছ, মৈৰাবাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ মইদুল ইছলামকে আদি কৰি মৈৰাবাৰী প্ৰেছ ক্লাবৰ জ্যেষ্ঠ সাংবাদিক নচিদুৰ ৰহমান সহ কেইবাজনো সাংবাদিক আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। মৈৰাবাৰীৰ পৰা সেলিম আহমেদৰ ৰিপৰ্ট, অৰুণোদয় অসম। মই আজি অতিকে সুখী যে মৈৰাবাৰী অঞ্চলৰ বিশেষকৈ তিনিগৰাকী শিক্ষাবিদ আজি আহি আমাৰ বিদ্যালয়ৰ এই অবুজ ল'ৰা ছোৱালীকেইটাৰ প্ৰতি তেখেতসকলে যি মূল্যৱান ভাষণ আগবঢ়ালে, মই আশা ৰাখিছোঁ তেওঁলোকৰ এই মূল্যৱান ভাষণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কিঞ্চিতকৈ হ'লেও উপকৃত কৰিব। আৰু নিজেও আজি আপ্লুত যে মই তিনিগৰাকী বিশেষ শিক্ষাবিদক আজি মই মোৰ মঞ্চত লগ পাইছোঁ। তেখেতসকলক শুশ্ৰূষা কৰিবলৈ পাই মই ধন্য। এই 10ম বাৰ্ষিক আদৰণি উৎসৱ শংকৰাজান ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আজি আমাৰ এটা শোভাযাত্ৰা কৰিছিল ছাত্ৰ ছাত্ৰীসকলে। আমি সৰ্ব জাতিৰ সৰ্ব সংস্কৃতিক একাত্ম কৰি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত এটা মেছেজ দিব খুজিছোঁ যে আমি মানুহ, আমাৰ কোনো ধৰ্ম নাই, আমাৰ কোনো জাত নাই, আমি মানুহৰ জাত। আমি সেয়েহে এই অঞ্চলতো আজি হয়তো আপোনালোকে প্ৰত্যক্ষ কৰিছে, মৈৰাবাৰী ৰাইজে প্ৰত্যক্ষ কৰিছে, ঢোল খোল আৰু অন্যান্য জিকিৰ বা বিহু ইত্যাদি ইত্যাদি গোটেইখিনি সংস্কৃতি আমি উপস্থাপন কৰিবলৈ যত্ন কৰিছোঁ, যাতে আমাৰ সমাজখনত ঐক্য হৈ থাকে, ঐক্যবদ্ধ হয়, আমাৰ সমাজখনত একতাৰ দোলেৰে বান্ধ খাই থাকে। আমি তাকেই আমি সমাজখনলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। এই আপোনালোকৰ তৰফৰ পৰা আমি শুভেচ্ছা বিচাৰিছোঁ। মৈৰাবাৰী ৰাইজেও নিশ্চয় আমাক আপুনি কোৱাৰ দৰে কথাখিনি ক'ব। এটা ব্যতিক্ৰম ধৰণৰ শোভাযাত্ৰা আমি কৰিবলৈ যত্ন কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ শিক্ষকসকলে বহুতো চেষ্টা কৰিছে, ছাত্ৰ ছাত্ৰীসকলেও নিজকে সহযোগ কৰিছে আৰু আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এইখিনি কৰিবৰ কাৰণে আমি সুবিধা দিবলৈ যত্ন কৰিছোঁ। কিমানটো আমি সফল হ'ব পাৰিছোঁ নাজানো, তথাপিতো আজি মই নিজেই এই সাংস্কৃতিক শোভাযাত্ৰাটো উদ্বোধন কৰি মই নিজেই বৰ আনন্দিত যে মোৰ এই সৰু বিদ্যালয়খনৰ অলপমান ছাত্ৰ ছাত্ৰীয়ে এনেকৈ এটা শোভাযাত্ৰা আৰম্ভ কৰিব বিচাৰিছে, তাৰ কাৰণে মই ছাত্ৰ ছাত্ৰীকো ধন্যবাদ। Boleh